গুড নাইট বন্ধু বান্ধৱীসকল। লখিন্দৰ বেউলাৰ দ্বিতীয় পাৰ্টটো মই আপলোড কৰিম এতিয়া, আপোনালোকে অকণমান চাই ল'ব। লৈ আহিছোঁ মই এই মানে ছোৱালীয়ে লোহাৰ দাইল সিদ্ধ কৰিব পাৰিব লাগিব, তেহে বিবাহৰ উপযুক্ত হ'ব বুলি কৈ পঠালে। পাৰিবানে আই? পাৰিবা। এতিয়া লোৱাচোন বাৰু লোহাৰ দাইল তুমি পানীত ভালকৈ সিদ্ধ কৰি আনিব লাগিব দেই, তেতিয়াহে বিবাহৰ উপযুক্ত হ'ব বুলি কৈছে। ঠিক আছে তেন্তে আকৌ সকলো ঠিক কৰিহে আহিব। হয় নেকি? আহিলে সদাগৰ মহাশয়, মোৰ প্ৰণাম গ্ৰহণ কৰক সদাগৰ মহাশয়। কি সংবাদ ঘটক ঠাকুৰ? সদাগৰ মহাশয়, মই বিবাহৰ দিনবাৰ ঠিক কৰি আহিছো। মানে মাঘ মাহৰ 25 তাৰিখ সোমবাৰে পূৰ্ণিমা তিথিত আই বেউলা আৰু গোপাল লক্ষীন্দৰৰ বিবাহখন ধৌ ধৌকৈ মিলিছে। আমি ইয়াৰ পৰা 24 তাৰিখে বৰ সাজি যাত্ৰা কৰিব লাগিব, হ'বনে সদাগৰ মহাশয়? বেশ বেশ ভাগিন, ঘটক ঠাকুৰক ভাগিন এই ঘটক ঠাকুৰক পঠাই এই সুসংবাদটো অন্তেকপুৰত জনাই দিয়া আৰু লক্ষীন্দৰক বৰ সাজি যাবৰ কাৰণে যা যোগাৰ কৰা। কিয় নোৱাৰিবা? কিয় নোৱাৰিবা? তোমাৰ বাহিৰে এই কাম আন কোনেও কৰিব নোৱাৰে, তুমিয়ে কৰিব লাগিব। এই কামৰ বাবে তোমাক মই উপযুক্ত পুৰস্কাৰ দিম। আৰু শুনা, মেৰ ঘৰটো এনেকৈ সজাব লাগিব যাতে তাত এটা পিন পৰাও প্ৰৱেশ কৰিব নোৱাৰে, আৰু তুমি এই কামটো কৰিবই লাগিব। যোৱা যোৱা। সখী, এটি কৈ তই মোৰ 6 পুত্ৰ হৰণ কৰিলি, বাকী আছে মাথো লক্ষীন্দৰ, তাকো লৈ যাবি, তই তাকো লৈ যাবি নে? নে তথাপি তোক মই বুজা নিদিম, বুজা নিদিম, বুজা নিদিম। নাই নাই নোৱাৰিম, ইমান অন্যায় কাম কৰিব নোৱাৰিম আই, ছিদ্ৰ মই ৰাখিব নোৱাৰিম আই, ছিদ্ৰ ৰাখিব নোৱাৰিম। যদি মোৰ কথা নাৰাখা তেন্তে মনত ৰাখিবা, মোৰ বিষ নিশ্বাসত ধ্বংস হৈ যাব তোমাৰ বংশ পৰিয়াল। মনত ৰাখিবা দেখাই, মই আহিছো। বিষ্ণুপুৰৰ ছোৱালীবিলাকে মোক চলিব ভিনি। আৰু কেনেকুৱা পালে অকণমান জনাব, আৰু নেক্সট পাৰ্ট চাবলৈ সকলো ইচ্ছুক আছে নাই কমেণ্ট কৰি জনাব তলতে। আহিছোঁ।